আজিৰ পৰা ৩-৪টা মাহৰ আগত যিগৰাকী খেলুৱৈৰ একেবাৰে কেৰিয়াৰ সমাপ্তিৰ দিশে গতি কৰিছিল বা তেওঁৰ যিটো ফিউচাৰ যিটো ভৱিষ্যত আছিল সেই ভৱিষ্যতটো একেবাৰে অন্ধকাৰৰ দিশে গতি কৰিছিল আনকি BCCIও বহুত বেছি এদিনীয়া বিশ্বকাপত ভাল প্ৰদৰ্শন কৰাৰ পাছতো চেন্ট্ৰেল কন্টেকৰ পৰা বাহিৰ কৰি দিছিল তেখেতক বৰ বেয়া চকুৰে চাইছিল অপমান কৰিছিল BCCI আৰু BCCIটো ক'ব বিচাৰিছিল যে আপোনাক কোনো প্ৰয়োজন নাই ভাৰতীয় ক্ৰিকেট দলক আৰু আগন্তুক সময়ত যি T20 বিশ্বকাপ আছিল সেই T20 বিশ্বকাপৰ পৰাও সেই খেলুৱৈগৰাকীক বাহিৰ কৰা হৈছিল আৰু টেষ্ট দলৰ পৰা ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ পৰাও সেইগৰাকী খেলুৱৈক বাহিৰ কৰি মুঠতে ভাৰতীয় দলৰ সকলো দৰজাই বন্ধ কৰি দিছিল আৰু সকলোৱে ধৰি লৈছিল যে তেখেতৰ যিটো ফিউচাৰ যিটো ভৱিষ্যত সেইটো ভাৰতীয় ক্ৰিকেট দলৰ বাবে একেবাৰে অন্ধকাৰত হয়তো তেখেতে কেতিয়াও ভাৰতীয় দললৈ উভতি আহিব নোৱাৰিব কিন্তু এটা কথা আছে যে এজন মানুহৰ সময় সলনি হ'বলৈ বেছি দিন নালাগে বা বেছি সময় নালাগে ভাল বেয়া সময় মাজে মাজে মানুহৰ জীৱনত আহে কিন্তু হেয়াই এটা সৰু কাহিনী বুলি ক'ব লাগিব কলকাতা দলৰ অধিনায়ক কেপ্টেইন আয়াৰৰ হয় আপোনালোকে ঠিকই শুনি আছে আজি সমগ্ৰ ভাৰতত নহয় সমগ্ৰ বিশ্বত এটা নামেৰ চৰ্চা সেই নামটোৱে হৈছে আয়াৰ অন ফায়াৰৰ কি সুন্দৰ অধিনায়কত্ব কি সুন্দৰ কেপ্টেইনশ্বিপ বুলি ক'ব লাগিব প্ৰত্যেকখন মেচতে তেখেতে সুন্দৰ অধিনায়কত্ব কৰি 2024 বৰ্ষৰ চেম্পিয়ন হিচাপে পৰিগণিত কৰাবলৈ সক্ষম হৈছে এটা দলক আৰু নামেই হৈছে KKR গতিকে নিশ্চিতভাৱে সঁচাকৈ মই আচৰিত হৈছো তেখেতৰ কেপ্টেইনশ্বিপ দেখি আৰু কোনো আচলতে কল্পনা কৰা নাছিল যে তেখেতে এইবাৰ IPLৰ ট্ৰফি লৈ যাব বহুত কেপ্টেইন আছিল হাৰ্দিক পাণ্ডিয়া KL ৰাহুলৰ দৰে কেপ্টেইন আছিল আৰু বহুত খেলুৱৈ আছিল কেপ্টেইন পেট কামিংছ উপস্থিত আছিল বিশ্বকাপ বিজয়ী অধিনায়ক সন্মুখত আছিল কিন্তু আয়াৰৰ সন্মুখত যেন পেট কামিংছো এবাৰ হাৰ মানিছে আৰু এটা কথা এতিয়া নিশ্চিত হৈ গৈছে বা এইটো কথা এতিয়া মই 100% কনফাৰ্ম বুলি ক'ব পাৰো যে আহিবলগীয়া টাইমত বা আহিবলগীয়া সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ ৰূপত আপোনালোকে আয়াৰক হয়তো দেখা পাব পাৰে হয়তো ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক হিচাপে পৰিগণিত হ'বলৈ বেছি সময় নাই বা বেছি দিন নাই যিহেতু তেখেতে এটা IPLৰ ট্ৰফি জিকাবলৈ সক্ষম হৈছে আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মাৰ পাছত তৃতীয় গৰাকী সফল অধিনায়ক হিচাপে IPLৰ পৰিগণিত হৈছে আয়াৰ অন ফায়াৰ হয় আপোনালোকে ঠিকই শুনি আছে আৰু বহুতে এতিয়া ক'ব পাৰে যে হাৰ্দিক পাণ্ডিয়াই ট্ৰফি জিকিছে বেলেগ কোটো কেপ্টেইনে এবাৰ ট্ৰফি জিকিছে কিন্তু কেনেকৈ 3 নম্বৰত আয়াৰ আহিলে এটা কাৰণৰ বাবে কাৰণ আয়াৰে বহুত বেছি মেচ জিকাইছে তেখেতৰ কেপ্টেইনশ্বিপত প্ৰায় 70খনতকৈ অধিক বেছি IPLৰ তেতিয়ালৈকে কেপ্টেইনশ্বিপ কৰিছে আৰু তেখেতৰ যিটো উইন পাৰ্চেন্টেজ হৈছে এই উইন পাৰ্চেন্টেজটো প্ৰায় 58% আৰু মহেন্দ্ৰ সিং ধোনী আটাইতকৈ আগত আছে 59% তাৰ পাছত কেপ্টেইন ৰোহিত শৰ্মা আছে ইয়াৰ পাছতে 3 নম্বৰ স্থানত এতিয়া আয়াৰ আহি গৈছে আৰু নতুন কেপ্টেইন ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ অধিনায়কৰ দৰত বহুত বেছি আগবাঢ়ি গৈছে বুলি ক'ব লাগিব হাৰ্দিক পাণ্ডিয়াৰ পাছত যদি কোনোবা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হয় তেনেহলে আটাইতকৈ বেছি এতিয়া আগবাঢ়ি এই নামটোৱে আছে কলকাতা দলৰ অধিনায়কে এতিয়া আগবাঢ়ি আছে কিন্তু আজি ভিডিঅ'টো এটা লাইক হ'ব লাগে কলকাতা দলৰ বাবে বহুত বেছি সুন্দৰ খেল খেলিছে তেওঁলোকে আৰু মই বেছি কথা আচলতে ক'বলগীয়া নাই একেবাৰে সুন্দৰভাৱে কলকাতা দলে SRHৰ দলটি খৰুৱাইছে আৰু মই ধন্যবাদ জনাব লাগিব কলকাতা দলৰ প্ৰত্যেকগৰাকী খেলুৱৈকে কাৰণ SRHৰ অধিনায়ক পেট কামিংছক একেবাৰে সাইলেন্ট কৰি দিছে মোৰ মনত পৰিছে সেই দিনটোলৈ যিটো দিনত আমাৰ ভাৰতৰ প্ৰায় কোটি কোটি মানুহক এই পেট কামিংছে সাইলেন্ট কৰি দিছিল সকলোকে কন্দুৱাই দিছিল ভাৰতৰ পৰা বিশ্বকাপ জিকাই লৈ গৈছিল কিন্তু আটাইতকৈ আচৰিত কৰিবলগীয়া কথা যে পেট কামিংছৰ দৰে এজন অধিনায়কক কলকাতা দলে প্ৰায় এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ হৰালে আৰু ফাইনেলতো পেট কামিংছ বাহিনীক একেবাৰে বেয়াকে হৰালে লজ্জাজনকভাৱে হৰালে আৰু প্ৰায় 8 উইকেটত এই খেলখনত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু SRHৰ দলটিয়ে একো কামবেকেই কৰিব নোৱাৰিলে বুলি ক'ব লাগিব তেওঁলোক অল আউট হৈ যায় মাত্ৰ 114 ৰানৰ বিজয় লক্ষ্য বান্ধি দিছিল দলটিক আৰু
ভেংকটেশ আয়াৰক মই প্ৰশংসাৰে পচাম তেখেতে টপ ক্লাছ বলিং কৰিছে ক্ষমা কৰিব বেটিং কৰিছে তাৰ লগতে ৰহমতুল্লাহ গুৰুবাছ তেখেতেও ভাল বেটিং কৰিছে ইয়াৰ লগতে সুনীল নাৰায়ণো এটেক কৰিবলৈ গৈছিল কিন্তু কলকাতা দলৰ বলাৰ সকলে যেটো কাম কৰিলে হে কামটো হয়তো বেলেগ কোনো এটা আইপিএল দলেই এছআৰএছৰ বিৰুদ্ধে কৰিব পৰা নাছিল এছআৰএছৰ দৰে ইমান এটা শক্তিশালী বেটিং লাইনক প্ৰায় এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ কৈ তেওঁলোকে বিধ্বস্ত বা একেবাৰে চুৰমাৰ কৰি দিবলৈ সক্ষম হৈছে আৰু আজিটো প্ৰায় 120 ৰানে তেওঁলোকে মাৰিবলৈ নোৱাৰিলে গতিকে মই শুভেচ্ছা জনাব বিচাৰিছো তৃতীয়বাৰলৈ কলকাতা দলক তেওঁলোক চেম্পিয়ন হিচাপে পৰিগণিত হৈছে গৌতম গম্ভীৰক মই প্ৰশংসাৰে বচাব লাগিব গৌতম গম্ভীৰে যে মেন্টৰ আহিলে আৰু কলকাতা দলে ট্ৰফি জিকিলে বুলি ক'ব লাগিব কিন্তু দুইগৰাকী এজ এ মেন্টৰ গৌতম গম্ভীৰ তাৰ লগতে দলৰ প্ৰশিক্ষক চন্দ্ৰকান্ত পণ্ডিতক মই প্ৰশংসাৰে বচাম কেপ্টেইন আয়াৰক মই প্ৰশংসাৰে বচাম ইয়াৰ পাছতে বাকি যিসকল খেলুৱৈ সেইসকল খেলুৱৈক মই ধন্যবাদ জনাব বিচাৰিম যে তেওঁলোকে ইমান সুন্দৰ পাৰফৰমেন্স কৰিলে আৰু ইমান বেছি তেওঁলোকৰ টিমটোৰ ওচৰত আচলতে ডাঙৰ প্লেয়াৰ নাছিল ডাঙৰ নাম নাছিল আচলতে বেটিং লাইনত সুনীল নাৰায়ণ এগৰাকীটো বলাৰ হয় সেই বলাৰ গৰাকী অল ৰাউন্ডাৰ বনাই পেলালে এইজনে হৈছে গৌতম গম্ভীৰ কি মাথা হ'ব লাগিব তেখেতৰ কেনেকুৱা মাইন্ডসেট হ'ব লাগিব সঁচাকৈ প্ৰশংসাৰে পচাব লাগিব আৰু মই খেলখনৰ বিষয়ে ইমানকৈ নকওঁ কাৰণ গমেই পাইছে মই কেৱল এই ভিডিঅ'টোত কলকাতা দলক ধন্যবাদ দিব আহিছো কাৰণ তেওঁলোকে পেট কামিংছক সাইলেন্ট কৰিবলৈ সক্ষম হৈছে কেপ্টেইন আয়াৰৰ কেপ্টেইনশ্বিপত আৰু এই ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'